নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিম। এই বিষয়টোৰ কাৰণে বহুতো মোৰ অনুৰাগীয়ে, মোৰ ভিউৱাৰ্ছে হোৱাটছএপ কৰিছিলে, ফোন কৰিছিলে যে তেওঁলোকে এই বিষয়টোৰ সম্পৰ্কে এটা ভিডিঅ' আপলোড কৰিবলৈ মোক ৰিকুৱেষ্ট কৰিছিলে। সেইসকল ব্যক্তিৰ ৰিকুৱেষ্ট ৰক্ষা কৰি মই আজি আপোনালোকক এই বিষয়টোৰ সম্পৰ্কে, এই বিশেষ বিষয়টোৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। আজি মই আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ যে নাৱৰ টিঙৰ গজাল আচলতে কি কি কামত আহে। বন্ধুসকল, প্ৰথম কথা হ'ল যে নাৱৰ টিঙৰ গজালত এটা বিশেষ শক্তি থাকে। যদি কাৰোবাৰ শনিৰ দোষ আছে, জন্মকুষ্ঠিত শনিৰ কিবা নহয় কিবা এটা দোষ আছে, শনি ডিগ্ৰী কম আছে, চন্দ্ৰমাৰ লগত শনি বহি আছে, সূৰ্যৰ লগত শনি বহি আছে, শনিৰ চাৰে চাতি চলি আছে, শনিৰ মহাদশা চলি আছে, শনিৰ অন্তৰ্দশা চলি আছে, বা শনিৰ যিকোনো ধৰণৰ দোষ আছে, তেন্তে তাক দূৰ কৰা অত্যন্ত শক্তিশালী উপায়টো হৈছে নাৱৰ টিঙৰ গজাল। এই গজাল ইমানেই চমৎকাৰী যে এই গজালৰ যদি আমি আঙঠি প্ৰস্তুত কৰি এটা বিশেষ দিনত ধাৰণ কৰোঁ, তেন্তে আপোনালোকৰ ওপৰত কোনো দিনে কেতিয়াও শনি গ্ৰহৰ বেয়া প্ৰভাৱ নপৰে। শনি গ্ৰহে আপোনাক অপকাৰ কৰিবলৈ এৰি দিয়ে। শনি গ্ৰহৰ বেয়া প্ৰভাৱৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰি। তাৰোপৰি বন্ধুসকল, এই নাৱৰ টিঙৰ গজাল ধাৰণ কৰিলে আৰু কিছুমান আমাৰ ভাল ফল লাভ হয়। প্ৰথম সুফলটোতো আপোনালোকে গম পালে যে নাৱৰ টিঙৰ গজালৰ দ্বাৰা যদি আঙঠি প্ৰস্তুত কৰি আমি ধাৰণ কৰোঁ, তেন্তে শনি গ্ৰহৰ যিকোনো ধৰণৰ বেয়া প্ৰভাৱ বা যিকোনো ধৰণৰ শনি গ্ৰহৰ দোষ শান্ত হয়। দ্বিতীয়তে, যদি আপোনাৰ খুব নজৰ লাগি থাকে, আনৰ বেয়া দৃষ্টিৰ পৰা আপোনাক সুৰক্ষা লাভতো এই নাৱৰ টিঙৰ গজালৰ আঙঠি সহায় কৰে। দ্বিতীয়তে, যদি আপুনি বহুত কষ্ট কৰে কিন্তু তাৰ ভাল ফল আপোনালোকে লাভ নহয়, বহুত কষ্ট কৰাৰ পিছতো আপুনি ভবা মতে আপোনাৰ ফল আপুনি লাভ নকৰে, সেয়া লাগে বিজনেছৰ ক্ষেত্ৰতে হওক, চাকৰিৰ ক্ষেত্ৰতে হওক, বা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, বা আপুনি যিদৰে মনে বিচাৰে সেইদৰে আপোনালোকৰ লাভ নহয় কৰ্মত, তেন্তে আপোনালোকে নাৱৰ টিঙৰ গজাল ধাৰণ কৰিলে আপোনাৰ কাৰ্যত সুফল লাভ হয়, আপোনাৰ ইচ্ছাবিলাকো পূৰ্ণ হয়, আপোনাৰ কৰ্মত সফলতা লাভ কৰাত এই আঙঠি সহায় কৰে। তৃতীয়তে, যদি আপোনাৰ ক্ষমতা বৃদ্ধি কৰাটো আপুনি বিচাৰে, নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰাটো আপোনালোকে বিচাৰে, নিজৰ পপুলাৰিটি বৃদ্ধি কৰাটো আপোনালোকে বিচাৰে, তেন্তে সেই ক্ষেত্ৰতো এই নাৱৰ টিঙৰ গজালৰ আঙঠি আপোনাক সহায় কৰে। তাৰোপৰি বন্ধুসকল, যদি আপোনালোকৰ ভাগ্য দুৰ্বল হয়, অৰ্থাৎ আপুনি কৰ্মত ভাগ্যৰ সহায় আপোনালোকে নাপায়, সময়মতে আপোনালোকৰ কামবিলাক হৈ নুঠে, ভাগ্য আপোনাৰ একেবাৰে দুৰ্বল, সেই ক্ষেত্ৰত আপোনালোকে ভাগ্যৰ সহায় লাভৰ কাৰণে এই নাৱৰ টিঙৰ গজালৰ আঙঠি ধাৰণ কৰিব পাৰে। এই আঙঠি আপোনাক ভাগ্যৰ সহায় লাভ কৰাটো সহায় কৰে। যদি আপোনাৰ কৰ্মত খুব বাধা আহে, আপুনি কিবা এটা কৰিব খুজিলে সেই কৰ্মটোত কিবা নহয় কিবা বাধা বিঘিনি আহিয়ে থাকে, সেই ক্ষেত্ৰতো আপোনালোকে কৰ্ম বাধা দূৰ কৰিবৰ কাৰণে নাৱৰ টিঙৰ গজালৰ আঙঠি ধাৰণ কৰিব পাৰে। যদি আপোনাৰ খুব আৰ্থৰাইটিছৰ প্ৰব্লেম আছে, অৰ্থাৎ আপোনাৰ ভৰিৰ বিষ, আঁঠু জইণ্ট পেইন আছে, কঁকালৰ বিষ, পিঠিৰ বিষ, যিকোনো ধৰণৰ বিষ আছে আপোনালোকে, তেন্তে সেই ক্ষেত্ৰতো আপোনালোকে নাৱৰ টিঙৰ গজাল ধাৰণ কৰিলে এই বিষ বা যিকোনো ধৰণৰ গাঁঠিৰ লগত জড়িত ৰোগৰ পৰা আপুনি সুৰক্ষিত থাকিব পাৰে, বা যদি এই ধৰণৰ ৰোগ হৈ থাকে সেই ৰোগৰ পৰা আপোনালোকৰ শীঘ্ৰে মুক্তি লাভ। এই নাৱৰ টিঙৰ গজাল ধাৰণ কৰিলে যদি আপোনাৰ কিবা তেজৰ দোষ আছে, ধৰি লওক আপোনাৰ এনিমিয়াৰ প্ৰব্লেম আছে, বা আপোনাৰ মাহেকীয়াৰ হওঁতে যদি কিবা ৰক্তচাপৰ সমস্যা আছে, সেই ক্ষেত্ৰতো আপোনালোকক কিন্তু নাৱৰ টিঙৰ গজালে ৰক্ত বিকাৰ দূৰ কৰাত সহায় কৰে। তাৰোপৰি নাৱৰ টিঙৰ গজালে আপোনাক নিগেটিভ এনাৰ্জিৰ পৰা সুৰক্ষা প্ৰদান কৰে, বাহিৰা শক্তিৰ প্ৰভাৱৰ পৰা আপোনাক সুৰক্ষিত ৰখাত সহায় কৰে। তাৰোপৰি বহুতো তন্ত্ৰ মন্ত্ৰ প্ৰভাৱৰ পৰা, কলা যাদুৰ পৰা আপোনাক এই নাৱৰ টিঙৰ গজালে সহায় কৰে। তাৰোপৰি বন্ধুসকল, এই নাৱৰ টিঙৰ গজাল তন্ত্ৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। বশীকৰণৰ পৰা ধৰি আত্মৰক্ষাৰ কবজত, ৰাজমোহিনী কবজত, বিশ্বমোহিনী কবজত, সকলোতে এই নাৱৰ টিঙৰ গজাল ব্যৱহাৰ কৰা হয়। বন্ধুসকল, কিন্তু এই নাৱৰ টিঙৰ গজাল আঙঠি প্ৰস্তুত কৰি
ধাৰণ কৰাৰ এটা বিধি আছে। যধে মধে যেতিয়াই তেতিয়াই এই নাৱৰ টিঙৰ গজালৰ আঙুঠি ধাৰণ কৰিলে আপোনালোকৰ কিন্তু তাৰ পৰা কোনো ধৰণৰ বিশেষ ফল লাভ নহ'ব। তাৰ পৰিৱৰ্তে আপোনালোকে কোনোবা এটা শনিবাৰৰ দিনা গুপ্তভাৱে, অৰ্থাৎ আপোনালোকে গৰাকীয়ে নজনাকৈ নাৱৰ টিঙৰ গজাল এটা আপোনালোকে লৈ আহিব। শনিবাৰে আনিব। শনিবাৰৰ দিনা আপোনালোকে গুপ্তভাৱে গৰাকীয়ে নজনাকৈ নাৱৰ টিঙৰ গজাল এটা আপোনালোকে লৈ আহিব। সেই গজালটো আপোনালোকে কোনো জুৱেলাৰৰ হতুৱাই বা কোনো কমাৰৰ হতুৱাই শনিবাৰৰ দিনাই, একেদিনাই নোৱাৰিলেও যদি কোনোবা এটা শনিবাৰে আপুনি গজালটো আনে, তেন্তে নেক্সট শনিবাৰৰ দিনা আপোনালোকে সেই গজালটো আপোনালোকে কোনো জুৱেলাৰ বা কোনো কমাৰৰ হতুৱাই জুইত নিদিয়াকৈ কেৱল হাতুৰিয়ে মৰিয়াই এটা আঙুঠি প্ৰস্তুত কৰিব। ধ্যান ৰাখিব বন্ধুসকল, কোনো কাৰণতে যাতে সেই নাৱৰ টিঙৰ গজালৰ আঙুঠিটো জুইত দি পেলাই বনোৱা নহয়, তাৰ পৰিৱৰ্তে হাতুৰিয়ে মৰিয়াই তাক আঙুঠি প্ৰস্তুত কৰা হয়। তাৰপিছত সেই আঙুঠিটো আপোনালোকে প্ৰথমে মিঠাতেলত ডুবাই ল'ব। তাৰপিছত ভালকৈ গংগাজলত ধুই ল'ব। ধুই লৈ শনিদেৱৰ যিটো মন্ত্ৰ, ওম সং শন্য চৰাই, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। 108 বাৰ জপ কৰি আপোনালোকে আপোনাৰ হাতৰ বাওঁ হাতৰে হওক বা সোঁ হাতৰে হওক মধ্যমা আঙুলিত ধাৰণ কৰিব। এই আঙুঠিটো আপোনালোকে সোঁ হাতৰে হওক বা বাওঁ হাতৰে হওক মধ্যমা আঙুলিত ধাৰণ কৰিলেই হ'ল। বন্ধুসকল, এই বিধি অনুসৰি আপুনি যদি নাৱৰ টিঙৰ গজালৰ পৰা আঙুঠি প্ৰস্তুত কৰি ধাৰণ কৰে, তেন্তে আপোনালোকৰ সেই আঙুঠিৰ পৰা 100% মই যিখিনি সুফলৰ কথা ক'লোঁ, গোটেইখিনি সুফল আপোনালোকৰ লাহে লাহে লাভ হয়। বন্ধুসকল, এইটো এটা অত্যন্ত চমৎকাৰী উপায় শনিগ্ৰহ সন্তুষ্ট কৰাৰ, নিজৰ কৰ্মত অহা বাধাখিনি দূৰ কৰাৰ, নিজক নিগেটিভ এনাৰ্জিৰ পৰা সুৰক্ষিত ৰখাৰ কাৰণে এইটো এটা অত্যন্ত ভাল উপায়। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে নাৱৰ টিঙৰ গজাল সাধাৰণতে কি কামত ব্যৱহাৰ কৰা হয় আৰু নাৱৰ টিঙৰ গজাল কি ধৰণে আমি ধাৰণ কৰিব লাগে, বা নাৱৰ টিঙৰ গজালত আঙুঠি ধাৰণ কৰিলে আমাৰ কি ভাল ফল লাভ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।